এতিয়া ঠিক 1:30 বাজে মই আশা কৰিম তোমালোকৰ সহযোগিতাত প্ৰায় 2:45 বাকীখিনি শেষ হ'ব তাতে আগতে শেষ হ'ব পাৰিম মই যত্ন কৰিম তাৰ পাছত যাতে নাযায় কাৰণ পাঠশালা টিহু গুৱাহাটীলৈ ঘূৰি যোৱা সুযোগ দিব লাগিব অ'কে ৰাউণ্ড 2 I will start from team F. Team F পৰা আৰম্ভ কৰিম আগৰ ৰাউণ্ড team A পৰা গৈছে মিক্স ৰাউণ্ড rules scoring pattern plus 10-0 শুদ্ধ উত্তৰভাৱে 10 নম্বৰ পাবা বাগৰি যোৱা বুলি কথা নাই প্ৰত্যেকখনৰ পৰা 10 নম্বৰতে পাবা ভুল হ'লে বা উত্তৰ দিলে নম্বৰটা নাযায় অন পাউণ্ডছ আদায় বুজি পোৱা plus 10 minus 10 fine plus 10 minus 10 pass on down ready first question team A 2024 চনৰ 17 এপ্ৰিলত এটা বিশেষ কাম কৰা হ'ল এই কামটো কৰিলে ৰুৰকী থকা চেণ্ট্ৰেল ব্ৰিডিং ৰিচাৰ্চ ইনষ্টিটিউটে আৰু বেংগালুৰুত থকা ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰফিজিক্সে কামটো কি ৰুটো হ'ল 17 এপ্ৰিল 2024 তাতে কি কাম কৰিলে পাউণ্ডছ 5 4 3 2 ক্লোজড টিম সি অন পাউণ্ডছ প্লাস 10 টিম সি 10 নম্বৰ পাইছে ডাইৰেক্ট টিম এফ কি কাম কৰিছে কি বিশেষ বস্তু সৃষ্টি কৰিছে ফেন্টাস্টিক আনসার টিম সি মানে সুব্রায়ানৰ মানে পুত্ৰ গ্ৰহলৈ প্ৰতিবাদ যানখন নংসিঙৰ কাম আৰম্ভ কৰা হৈছে অ'কে মতে কি কবা টিম ই ডাঙৰকে আৰু ডাঙৰ আদিত্যৰ মিছনৰ কি কাম কৰিছে মডেলটো বনাইছে নহয় টিম বি চন্দ্ৰযান 3 ইঞ্জিনটো বনালে পাউণ্ডছ টিম বি আদিত্য এল1 মিছনৰ আৰম্ভণি কৰিছিল টিম এ 5 দৰ্শকে হাত দাঙিব দৰ্শকৰ কাৰণে পুৰস্কাৰ আছে এটা দলে উত্তৰটো দিছে চেষ্টা কৰিব ইয়েছ আৰ্টিফিচিয়েল ৰেইন নহয় ফেন্টাস্টিক ওয়ান বাই টিম সি ৰাম মন্দিৰত সূৰ্য তিলক সৃষ্টি কৰিছে হাত চাপৰি হ'ব লাগে টিম সি নেক্সট ওয়ান coming to E একে নিয়ম why মুখাৰ্জী নগৰ in Delhi is very famous for দিল্লীত থকা মুখাৰ্জী নগৰ নামৰ ঠাইখন কি বিশেষ কাৰণত বিখ্যাত মুখাৰ্জী নগৰ নামৰ ঠাইখন কিয় বিখ্যাত এটা পুৰা মই ৰাখিছো সিরিয়াস কুইজে নাহিলে 6000 টাকা পাস কৰে 5 4 3 2 nobody on mouse direct to E মুখাৰ্জী নগৰখন কিয় ডাঙৰ তুমি মাথা হিচাপে yes ডাঙৰ মই ইয়াত কিমান মানৰ কথা শুনিব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী বাসগৃহ নহয় ক'ত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী বাসগৃহ দিল্লী ক'ত আছে জনপথ ভাৰতৰ প্ৰথম আইআইটি স্থাপন হৈছিল দিল্লী মুখাৰ্জী নগৰত নহয় চি ৰাষ্ট্ৰপতি ভৱন ৰাইচিনা হিলত আছে চি বি পাস টিম এ প্ৰণৱ মুখাৰ্জীৰ বাসগৃহ নহয় মানে স্যাৰ ফাৰ্স্ট টাইম ইণ্ডিয়ান প্ৰেসিডেন্ট এজনৰ নামেৰে নহয় দৰ্শক এই ঠাইখন কিয় বিখ্যাত গোটেই দেশৰ পৰা মানুহ যায় তাত কিয় নহয় এনসাৰ ইজ দিস ইজ কোচিং ফৰ ইউপিএসসি আউট অফ দ্য কুৱেশ্যন নহয় এটা বাজেট দি থকা ওকে ডাইৰেক্ট টিম ডি নাও ডাইৰেক্ট টিম ডি ওকে এটা গান বা ভিডিও আহিব আমি চাওঁ সাউন্ড দিয়া আছে নে কোন আছে আমি চাই লওঁ দিয়া ই প্লাস সি আৰু ই লগ হৈ পাইছে তোমালোকৰ প্ৰত্যেকটা প্ৰশ্ন আছে চলচ্চিত্ৰখন কিয় চলচ্চিত্ৰ আছে শ্ৰেষ্ঠ আঞ্চলিক ছবি ৰজত কমল বঁটা কেতিয়া লাভ কৰিছে এই বছৰ কিহত
সুন্দৰনন্দিনী মহন্তৰ এমুঠি পুথি নামেৰে চলচ্চিত্ৰখনক 2000 শেহতীয়াভাৱে 70 সংখ্যক ৰাষ্ট্ৰীয় বঁটাৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি ৰজত কমল বঁটা লাভ কৰিছে। এইটোৱে আছিল উত্তৰ বি 10 মানে CDE 10 পাইছে। এবাৰ চি ডাইৰেক্ট টু চি ৰাজস্থানৰ চাৰিষ্টা, তেলেংগানাৰ মুৰুগাবানী, উত্তৰাখণ্ডৰ গোবিন্দ, গোৱাৰ মোলেন, হোৱাট আৰ দিছ? এইবোৰ কি? 5 4 3 2 ক্লোজড। ডাইৰেক্ট টু টিম চি এইবোৰ কি? গোৱাৰ ক্ষেত্ৰত মোলেন, তেলেংগানাৰ ক্ষেত্ৰত মুৰুগাবানী, ৰাজস্থান চাৰিষ্টা, উত্তৰাখণ্ড গোবিন্দ। টিম চি চিত্ৰকলা, এইবিলাক তাৰে চিত্ৰকলা। অ'কে, যেনেকৈ তোমালোকে মুৰুগাবাণীটো চাই পাইছা নেকি? যেনে বিহাৰৰ মধুবনী চিত্ৰকলা আছে, এইটো নহয়। টিম চি গুড গেছ নহয়। টেম্পলছ এইবিলাক তাৰে মন্দিৰ। টিম এ কি ক'বা? চৰি হৰণ লেক হ্ৰদ নহয়। টিম এফ এই ৰাজ্যকেইখনৰ মাজতে বৈ যোৱা নদী কোনটো উত্তৰ ৰাজ্য? টাইগাৰ ৰিজাৰ্ভ নহয়। টিম ডি এই ৰাজ্যকেইখনৰ জাতীয় উৎসৱ দৰ্শকে কি ক'ব? উত্তৰটো হ'ল এই ৰাজ্যকেইখনৰ ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক। নেশ্যনেল পাৰ্ক যেনেকৈ বহুত কেইখন আছে, তাৰ ভিতৰত এইখনৰ নাম কৈছে। এই ৰাজ্য ৰাজ্যকেইখনৰ ৰাষ্ট্ৰীয় উদ্যান। নাও ডাইৰেক্ট টু টিম বি। এইখন ভাৰতৰে মেপ। কিহৰ মেপ ক'ব নালাগে, ভাৰতৰ মেপ। কিন্তু মেপখনত কি দেখুওৱা হৈছে? কোনোবাটো হালধীয়াত আছে, কোনোবাটো পিংক, কোনোবাটো ব্লু, কোনোবাটো অকণমান বেঙুনীয়া। এইবিলাক কি দেখুওৱা হৈছে মেপ? শেহতীয়া মেপ এইখন প্ৰকাশ কৰা হৈছে, চৰকাৰী মেপ। মই কৈছোঁ আজি কুইজত কেৱল ক্লু থাকিব, ক্লু ৰাউণ্ডত। 5 কাউণ্ট কৰিছা, 4 3 2 1 ক্লোজ। ফেণ্টাষ্টিক। 10 নম্বৰ পাইছে। 10 নম্বৰ ই 10 নম্বৰ ই ডাইৰেক্ট তোমালোকৰ আছিল ভাৰতৰ আগৰ ৰাজ্যবিলাক এই ধৰণে আছিল। অ'কে, তোমালোকে কি ক'বা? জনসংখ্যা অনুযায়ী মানে হালধীয়াবিলাকৰ প্ৰায় একে জনসংখ্যা, নীলাবিলাকৰ প্ৰায় একে। চাই লওঁ কি কয়। মানে IPL-ৰ ছাপোৰ্টাৰ টিমটো সেই হিচাপে IPL-ৰ ছাপোৰ্টাৰ নহয়, নহয়। তোমালোকৰ পাউঞ্চ আছিল, তোমালোকে কি ক'বা? 5। তোমালোকৰ 5। দৰ্শক লোকসভা নিৰ্বাচনৰ ফেজ লোকসভা নিৰ্বাচনত কিমানটা পৰ্যায়ত লোকসভা নিৰ্বাচন হৈছে? একে ৰঙৰবিলাক একে পৰ্যায়ত হৈছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এইখন প্ৰকাশ কৰিছে। পাইছোঁ আৰু এইটো ৰাউণ্ডৰ শেষৰটো প্ৰশ্ন এই ৰাউণ্ড হয়নে? মানুহৰ দেহৰ কোনটো অংগক গ্লেবেলা বুলি কয়? মোক দেখাই দিব লাগে অংগকে। বা মানুহৰ দেহৰ কোনখিনি ঠাই গ্লেবেলা বুলি কয়? লিখি যিবিলাকে পাউঞ্চ কৰিছা লিখা। তোমালোকে মোক কৈ দিলে হ'ব। পাউঞ্চ 4 3 2 1 ক্লোজড। পাউঞ্চ দুটা দলে কৰিছে, মই চাই পাইছোঁ। হয়, টিম বি 10 নম্বৰ পাইছে। টিম চি চিয়েও 10 নম্বৰ পাইছে। চি আৰু ডি 10 পাইছে। টিম এ ডাইৰেক্ট চেলাউৰিক গ্লেবেলা বুলি কয়। অ'কে, তোমালোকে কি ক'বা? মানে নৰ্মেলি বস্তুৰ নামটো বেলেগ থাকে, হাতৰ নখ গ্লেবেলা বুলি কয়। তোমালোকে কি ক'বা? লিভাৰক যকৃত বুলি কয়। যকৃত লিভাৰ, গ্লেবেলা মানে লিভাৰৰ আৰু এটা নাম। চাই লওঁ কি কয়। পাউঞ্চ তোমালোকে কি ক'বা? কাণৰ এই তলখিনি এইখিনি গ্লেবেলা বুলি কয়। দৰ্শক কলম আছে, আমি উত্তৰটো চাই লওঁ। স্পেচ বিটুইন আপুনি দেখাই দিয়ক।
আপোনাৰ লেভেল আছে এইখিনি এক লেভেল ওকে এইখিনি এক লেভেল পিছপা লেভেল সেলাউৰি মাজৰ অংশ সেলাউৰি মাজৰ অংশ এটা টেকনিক লেভেল অফ দুটা দলৰ পৰা 10 পাইছো এই ৰাউণ্ডৰ ইমানত শেষ হৈছে চাগে এটা দৰ্শকলৈ প্ৰশ্ন আছে মই কৈছো এতিয়ালৈ স্যাৰ গোটেইখিনি কৰিব ওকে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ কোনখন শিশু উপন্যাসৰ আৰম্ভণিতে তিতানে জানিবলৈ বিপুলৰ মাকে জিকা এটুকুৰা কাটি চোৱাৰ কথা উল্লেখ আছে আপুনিও চাইনে ঘৰত এতিয়া জিকা ৰান্ধে মৰমৰ দেউতা নিষ্পত্তি জানিব D0, C53, D42, E20, F30. ঠিক আছে স্কোর ওকে এইটো নৰ্মাল বেলেগ এইটো মই পৰিচালনা কৰা কুইজত মই প্ৰথমবাৰৰ কাৰণে দিছোঁ কিবা অসুবিধা হ'ব পাৰে আমি পৰৱৰ্তী সময়ত যদি অসুবিধাবিলাক থাকে আমি কি কৰিম মই নিজে প্ৰতিযোগী হিচাপে বহি ভাবি চাইছোঁ যে এনেকুৱা কৰিব পাৰি গতিকে চাই লওক কিমান দূৰ মই শুদ্ধ পিক দ্য ৰং ওৱান যেনে মই এটা বিষয়ত 6টা 7টা 5টা কিমান তথ্য দিম তাৰে ভিতৰত ভুল কোনটো বাছি উলিয়াম যদি 5টা দিছোঁ তাৰ ভিতৰত 4টাই ভুল এই 4টাই শুদ্ধ এটা ভুল এটা যিকোনো ভুল আছে যেটা ডাটা দিয়া আছে ভুলটো বাছি উলিয়াব লাগে বুজিছা পিক দ্য ৰং আৰু এইটো আমাৰ স্কোৰিং পেটাৰ্নটো এনেকুৱা ফাইণ্ড আউট দ্য ইনকাৰেক্ট ডাটা অন প্ৰপাৰ ফাইণ্ডিং অফ দ্য ইনকাৰেক্ট ডাটা দ্য ডাইৰেক্টিভ গেটছ +10 যদি মই এফ ডলক দিছো প্ৰথম প্ৰশ্ন এফ এ দিছে +10 কিন্তু এফ এ যদি সিধা সিধা ভুল উত্তৰটো দিয়ে -1 ডাইৰেক্ট প্ৰশ্ন মই এফ ডলক দিছো যদি ভুল মানে ভুল উত্তৰ অৰ্থাৎ শুদ্ধতা বাছি দিছে তেতিয়া 5 নম্বৰ কথা যাব দলটোৱে যদি একো নকয় তেতিয়া স্কোৰাৰক বিৰক্তি দিয়া নহয় পাছ কুৱেশ্যন শুড নট পাছ কাৰণ 6টা ডাটা আছে 6টাই যদি 6টা ভুল ভুল দিয়ে তেন্তে দয়লেই পাই যাব question should not pass on question pass নহয় আৰু পাউন্সৰ ক্ষেত্ৰত পাছ তে মাইনাছ বুজিছা পাউন্সৰ ক্ষেত্ৰত পাছ তে পাউন্সটো একে অতিৰিক্ত নিয়মটো আগৰি নাযায় আৰু ডাইৰেক্ট টিমটো ভুল উত্তৰ হ'লে 5 নম্বৰ পাব ফাইন ওকে সো আই উইল স্টার্ট ফ্রম টিম এফ এ দিছে এ ডট নাই তাহলে টিম এ ফার্স্ট কোয়েশ্চন ওকে প্ৰথম বিষয়টো হ'ল আসাম বিলাসী এইখিনি তথ্য অৰুণোদয় প্ৰকাশ হোৱাৰ 25 বছৰ পাছত আসাম বিলাসী প্ৰকাশ হৈছে 1870 চনত আসাম বিলাসী প্ৰথম প্ৰকাশ হৈছিল ডক্টৰেট গোস্বামী আছিল আসাম বিলাসী মই ক্ষমা বিচাৰিছোঁ আসাম বিলাসী নহ'লে আসাম বিলাসী প্ৰতিষ্ঠাতা আৰু সম্পাদক 1911 চনৰ পৰা আসাম বিলাসী সাপ্তাহিক ৰূপত প্ৰকাশ হয় 1924 চনত আসাম বিলাসী প্ৰকাশ সম্পূৰ্ণৰূপে বন্ধ কৰিব এতিয়া টিম এ মোক ক'ব লাগে ইয়াৰ ভুল তথ্য কোনটো যদি তোমালোকে মানে ভুল তথ্যটো বাছি উলিয়াই দিয়া 10 নম্বৰ পাবা একো নকলে নম্বৰ কথা নাযায় কিন্তু ভুল কৰি ক'লে 5 নম্বৰ কথা যাব ঠিক আছে পাউন্স মোক মই আকৌ কৈছো মোক ভুলটো কৈ দিলে যে গলটো ভুল ইমানটো ভুল শুদ্ধটো মোক ক'ব নালাগে শুদ্ধটো কি হ'ব লাগিছিল ক'ব নাপাওঁ অকল অপচন দেখুৱাইছিল পাউন্স 5 4 3 2 ক্লোজ টিম এ তোমালোকে ক'বানে নকোৱা পাস ওকে আৰু নাই পাউন্স কাৰণ নাই দৰ্শকে চেষ্টা কৰিব নেকি 1 নম্বৰটো স্যাৰ ডক্টৰ গোস্বামী ইছলাম কোন আছিল কটো হ'ব ক নহয় আসাম বিলাস অৰুণোদয় কেতিয়া প্ৰকাশ হৈছিল কেতিয়া প্ৰকাশ হৈছিল অৰুণোদয় 1846 তাৰ লগত 25 বছৰ কিমান চিম্পল হয় বুজিছা ওকে নেক্সট ওয়ান ডাইৰেক্ট টু টিম বি একে নিয়ম দেই ডাইৰেক্ট টু টিম বি বিষয়টো হ'ল ভাৰতৰ সংবিধান 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধানক সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ সদস্য আছিল 1948 চনৰ জানুৱাৰী মাহত ভাৰতৰ সংবিধানৰ খচৰা প্ৰকাশ পায় ভাৰতৰ সংবিধানত থকা মৌলিক অধিকাৰৰ ধাৰণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে আৰু ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত দেশখন এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে উল্লেখ কৰা হৈছে 5 4
খচৰা ড্ৰাফটিং কবি ড্ৰাফট কবি এতিয়া বুজিছা অ'কে পাউন্স 5 4 3 2 1 ক্লোজ অপশ্যনটো লিখি দিলে class 10 in B class 10 in E minus 10 minus যদি খটো এক হয় খটো 2 হয় এটো কি হ'ব মাইনাস ওকে সো দিয়ে 10 নম্বৰ পাইছে ই আৰু এফ 10 নম্বৰটো কথা গৈছে আৰু প্ৰত্যক্ষ প্ৰশ্ন আছে তোমালোকৰ কি কবা উত্তৰটো কি অপশ্যনটো ক'লে হ'ল কোনটো ভুল এতিয়া দিগদাৰি হৈছে এটা উত্তৰ দিবলৈ পাঁচটা কথা জানিব লগা হৈছে স্যার মৌলিক অধিকার মানে ফান্ডামেন্টাল রাইটস তোমালোকে কিবা ক'বা নে নোকোৱা নে পাছ কৰিম বি ফাষ্ট গ অ'কে প্ৰশ্ন বাগৰি নাযায় আৰু এইটো দলৰ পৰা 5 নম্বৰ কটা যাব 5 নম্বৰ কটা যাব গটো শুদ্ধই আছিল গটো শুদ্ধ কথা দিয়া হৈছে দৰ্শক খ সংবিধানৰ খচৰা সমিতিৰ সদস্য নাছিল তেওঁ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল কিন্তু পণ্ডিত জৱাহৰলাল সদস্য নাছিল খটো আছিল শুদ্ধ উত্তৰ বুজিছা না এইটো টিমৰ 5 নম্বৰ কথা না এতিয়া বুজিছানে নিয়মটো ঠিকে চলিবনে ৰাহুলে একো টেকনিকেল এৰৰ নাই আমাক টিম সি বিষয়টো হ'ল ৰোগ বা বেমাৰ গৰু মহৰ চবকা ৰোগ ভাইৰাছৰ পৰা হয় এডৱাৰ্ড জেনাৰে বসন্তৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল মাইকেল অফিলিছ মহ মেলেৰিয়াৰ বীজাণুৰ বাহক কলেৰা এবিধ সংক্ৰামক ৰোগ আকৌ উঙাটো ক খ আৰু গ শুদ্ধ ঘটো অশুদ্ধ এতিয়া এইকেইটাৰ ভিতৰত কোনটো অশুদ্ধ নক্ষত্ৰ লাগিব অন পাউন্স 5 4 3 2 1 closed minus 6 F minus 6 team F mouse closed direct to C উঙাটো অশুদ্ধ তাৰ মানে কথাটো ক'ব বিচাৰিছা তোমাক গোটেইকেইটাই শুদ্ধ লাষ্ট টাইম গোটেইকেইটাই শুদ্ধ কথা আছিল অৰ্থাৎ উঙাটো অশুদ্ধ আছিল টিম চি 10 নম্বৰ চবকা মানে কি গৰু মহৰ বেমাৰ চবকে ইংৰাজীটো মই চাই ক'ব লাগিব মাউথ ডিজিজ নেকি টিম ডি টিম ডি ডক্টৰ ভূপেন হাজৰিকা টিম ডি 1926 চনত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল তেওঁ ৰচা প্ৰথম গীত কুকুম্বৰৰ পুত্ৰ শ্ৰীশংকৰ বৰুৱাই ধৰিছিল নামৰে টান হাজৰিকাদেৱ অসম সাহিত্য সভাৰ 59 সংখ্যক তেজপুৰ অধিৱেশনৰ সভাপতি আছিল তেওঁ 1967 চনৰ বিধানসভা নিৰ্বাচনত নাওবৈচা সমষ্টিৰ পৰা জয়লাভ কৰিছিল উদাহৰণৰ মৃত্যু হৈছিল 2011 চনৰ 5 নৱেম্বৰত ভুলটো ক'ব লাগিব 5 4 3 2 1 last time team F plus 10 directly team D minus 1 team D minus 1 দৰ্শকে ক'ব নেকি এতিয়া ভুলটো কি কিবা এইটো শুদ্ধ উত্তৰ কিবা কৰা শিৱসাগৰ এতেকাৰ সেশনটো দিয়াই নহয় এইটো হ'ল এইটো আছে শিৱসাগৰ অধিৱেশন সভাপতি আছে এইবাৰ ডাইৰেক্ট ইউ টিম ই উৎসৱ পৰ্ব দিৱস চেলিব্ৰেশ্যনছ ফেষ্টিভেলছ এটচেট্ৰা ভাদ মাহৰ শুক্লা অষ্টমী জন্মাষ্টমী পালন কৰা হয় 26 মাৰ্চ বাংলাদেশৰ স্বাধীনতা দিৱস কহিমাৰ নিকটৱৰ্তী কিছামা নামৰ গাঁওখন হৰ্ণবিল ফেষ্টিভেলৰ বাবে বিখ্যাত প্ৰতি বছৰে 25 ডিচেম্বৰতে এই বৰদিন পালন কৰা হয় বেলেগত পালন কৰা নহয় অকল 25 ডিচেম্বৰতে বৰদিন পালন কৰা হয়
আৰু আহাৰ গঠন কৰিবা দূৰ কৰিবা 5 4 3 2 1 লিখা অপশনটো লিখিলে হ'ল তোমালোকে পাউজ কৰা নাই ওকে প্লাস 10 team F plus 10 multi pounds কৰিছে কোনটো অপশন team A minus 5 team A minus 10 okay তোমালোকে pounds কৰিছা team B minus 10 team C plus 10 তোমালোকে pounds কৰা নাই তোমালোকৰ ডাইৰেক্ট কি হ'ব তোমালোকে কৈছা সাধাৰণ মুদ্ৰাসন জমাস্ত পালন কৰা হয় তুমি কেতিয়া পালন কৰা এতে বিকল্প 10 নম্বৰ পাব কৃষ্ণ অষ্টমী পালন ই প্লাস 10 আৰু এই গ্ৰাউণ্ডৰ পিছৰ প্ৰশ্ন বিকল্পটো কি 1896 চনত এথেন্সত আধুনিক অলিম্পিক প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৰজাৰ ফেডাৰাৰ ছুইজাৰলেণ্ডত জন্ম হৈছিল আবাদী দল এটাৰ সৰ্বাধিক সদস্য সংখ্যা 8 দীপা কৰ্মকাৰ অলিম্পিক ইতিহাসত ভাৰতৰ অংশগ্ৰহণ প্ৰথম মহিলা জিমনাষ্ট আৰু ভাৰতৰ এগৰাকী আঠাইছ থমাছ কেলভিনৰ সৌৰভ পাউণ্ডছ 5 4 3 2 1 ABC বিয়ন্ড পাউণ্ডছ এ লিখা অপশনটো লিখা তোমালোকে অপশনটো লিখিছা ওকে টিম A plus 10 টিম B plus 10 team C plus 10 team B plus 10 team F এটা দৰ্শকৰ বাবে দেই হানমি হলি যিকোনো তথ্য আছে সমৰপন্থী আশ্ৰম আহমেদাবাদত আছে ভৰতমুনিয়ে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল পৃথিৱীৰ আগশাৰী সংবাদ সংস্থা নয়দাৰৰ মুখ্য কাৰ্যালয় আছে লণ্ডনত ব্ৰেইল পদ্ধতি আৱিষ্কাৰত লুইসে জন্মাংশ আছিল আৰু ভেক্সিলজি হ'ল বিভিন্ন মতাকাৰ পতাকা থকা চিহ্ন আখৰ আদি ব্ৰেইল পদ্ধতি আৱিষ্কাৰত লুইসে জন্মাংশ আছিল পুনৰ এটা কলম লাভ কৰিব সম্বন্ধে জন্মাংশ নাছিল তেওঁ এটা দুৰ্ঘটনা 3 বছৰ বয়সত চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল আৰু তাৰ পাছত ইনফেকশ্যন হৈ আন এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই অন্ধ হৈ পৰিছিল আৰু তেওঁ অন্ধসকলৰ বাবে ব্ৰেইল পদ্ধতি আৱিষ্কাৰ নিজে কিন্তু জন্মতে অন্ধ নাছিল 823 তাই লগতে G minus 5 C 78 53 83 no ঠিক আছে তোমালোকৰ মতে 83 তাৰপিছত D62 D57 D57 তোমালোকৰ মতে ডি কিমান 20 আপোনালোকৰ কি ঠিক আছে টিম A কিমান A23 23 B minus 5 C 83 83 D 57 E 20 20 40 40 so 83 is leading team C round 4 mixed bag again same rule এবাৰ F ৰ পৰা নিয়মখিনি হ'ল লাষ্ট টাইম যেন আগৰ নিচিনা এটা মিক্স ব্যাগ আছে তেনে টিম F প্ৰত্যেক প্ৰশ্ন নেম দ্য সিটি এণ্ড দ্য ষ্টেট নো পাৰফৰ্মেন্স ডক্টৰ আব্দুল কালাম ৰাষ্ট্ৰীয় সংগ্ৰহালয় নগৰখন কি বা চহৰখন কি আৰু ৰাজ্যখন এইটো পাৰ্ট পইণ্ট নাই গোটেই জানিলেহে পাউন্স কৰিবা আধা পাছ পালো আধা নিগেটিভ হ'ল 0 হ'ল তেনে 5 4 3 2 pounds close no part pounds Kerala Thiruvananthapuram Kerala তোমালোকে কি কবা রামেশ্বরম তামিলনাডু এর জন্ম হয়েছে তামিলনাডুর রামেশ্বরম রামেশ্বরম তামিলনাডুর রাষ্ট্রীয় সংগ্রহালয় আছে রাষ্ট্রীয় স্মারক আছে রামেশ্বরম তামিলনাডু টিম ই এবার টিম ই প্রত্যেক প্রশ্ন
কিছুমান তথ্য দি থৈছোঁ 2007 চনৰ 22 অক্টোবৰ নিশা 10:24:17 অন্ধ্ৰপ্ৰদেশৰ মেহবুব নগৰৰ বিকে চন্দ্ৰ জন উদৰ লিভিং মাইক্ৰ'ছফ্ট চেঞ্জ দ্য ৱৰ্ল্ড নামৰ এখন কিতাপ 500 টকা আৰু বেংগালুৰুৰ ইন্দিৰানগৰ এখন স্বপ্না কিতাপঘৰ সম্পৰ্ক কিদৰে কৰিবা বস্তুটোৰ পৰা কি সৃষ্টি হৈছিল এইখিনি ক'লে দেয়াৰ অন পাউণ্ডছ 5 4 3 2 1 okay direct team E last day team F 10 নম্বৰ পাইছে team C এ বাউন্স কৰিছে minus team C minus team C minus মালকৰ প্ৰত্যেক কোৱেশ্চন উত্তৰ পাস চন্দ্ৰদামান কি হৈছে লঞ্চ হৈছে 2007 চনৰ 22 অক্টোবৰ মালকৰ নিগেটিভ পাস বিডল পাউন্স সিডল ডাইৰেক্ট দৰ্শকে ক'বনে পিছ পাই এইটো টিম এফ এ শুদ্ধ উত্তৰ দিছে মই এফৰ পৰা জানি লৈছোঁ উত্তৰটো কি আছে মানে এইটো ফ্লিপকাৰ্টৰ পেছা প্ৰথমটো প্ৰডাক্ট আছে লিভিং মাইক্ৰ'ছফ্ট চেঞ্জ দ্য ৱৰ্ল্ড আৰু এইটো ফ্লিপকাৰ্টৰ উত্তৰটো ফ্লিপকাৰ্টৰ প্ৰথমটো অৰ্ডাৰ প্লেচ কৰা হৈছিল 2027 চনৰ 22 অক্টোবৰত নিশা 10:24:17 ভিকে চন্দ্ৰ নামৰ এগৰাকী গ্ৰাহকে এতিয়া তেলেংগানাত এতিয়া অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ মেহবুব নগৰৰ পৰা জন উদৰ লিভিং মাইক্ৰ'ছফ্ট চেঞ্জ দ্য ৱৰ্ল্ড নামৰ কিতাপখন অৰ্ডাৰ কৰিছিল ফ্লিপকাৰ্টত তাৰপিছত দাম আছিল 500 টকা আৰু কিতাপখন বেংগালুৰু ইন্দিৰানগৰৰ স্বপ্না বুক ষ্টৰত কিনি একেদিনৰ ভিতৰতে ডেলিভাৰ কৰা হৈছিল গতিকে উত্তৰটো হ'ল ফ্লিপকাৰ্ট ফাৰ্ষ্ট অৰ্ডাৰ ফ্ৰম ফ্লিপকাৰ্ট টিম এফ এ শুদ্ধ উত্তৰ দিছে এবাৰ টিম ডি ডাইৰেক্ট নিৰাপচিত বৰ্ণময় যাত্ৰাৰ অনিৰুদ্ধ গতি দৈনিক এখন কাকতখনে 2024 চনৰ 4 আগষ্ট এবাৰে বাতৰি কাকতত শিৰোনাম মাৰিছিল কিয় ৱাই কিয় এবাৰে শিৰোনাম দিছিল 5 4 3 2 ক্লোজ ডাইৰেক্টলি ইউ এইটো মই শুদ্ধ কাৰ্য নকৰোঁ উত্তৰ নম্বৰো দিম অশুদ্ধ নহয় আৰু নম্বৰো দিম এইটো দল নম্বৰ দিম টিম চি প্লাছ 10 ডাইৰেক্টলি কি কাৰণে দিছে দৈনিক অসমৰ এইগৰাকীৰ নাম নিৰাপচিত বৰ্ণময় যাত্ৰাৰ অনিৰুদ্ধ গতি মানে দৈনিক অসমৰ 100 বছৰ পূৰ্ণ হৈছে তোমালোকৰ ডাইৰেক্ট আছে তোমালোকে বাউন্স কৰিছা তোমালোকে কি ক'বা পাছ হাত চাপৰি বজাব লাগে দৈনিক অসমৰ সেই দিনটো দৈনিক অসম ষ্টাৰ্ট হৈছিল এতিয়া এই কাৰণত হীৰক জয়ন্তী হীৰাখচিত জন্মদিনটো 2015 চনতো গৈছে 2010 চনতো গৈছে বুজিছানে হীৰক জয়ন্তী বৰ্ষত পদাৰ্পণৰ কাৰণেহে সেইদৰে দিছিল নাও ডাইৰেক্ট টু টিম চি অ'কে এইটো মই মানে বিজ্ঞানৰ ছাত্ৰটো সেইকাৰণে বিজ্ঞানত পইণ্টবিলাক লিখা দিছোঁ সমুদ্ৰ মন্থন কৰিলে শিৱই মানে শিৱই সমুদ্ৰ মন্থন কৰা নাই সমুদ্ৰ মন্থন কৰা হ'ল তাত বিষ ওলাল শিৱই গৈ কি কৰিলে বিষখিনি নিজে খালে তাৰপিছত বিষখিনিৰ নাম কি আছিল হলা হ'ল বিষখিনি খোৱাৰ পিছত শিৱৰ ডিঙিটো নীলা হৈ পৰিল আৰু সেইকাৰণে তেওঁৰ নাম হ'ল নীলকণ্ঠ বা নীলকণ্ঠ কিন্তু এই যে বিষখিনি শিৱই খালে খোৱাৰ পাছত শিৱৰ জ্বৰ উঠিল ভয়ংকৰ জ্বৰ নকমেহে নকমে এতিয়া চাগে পেৰাচিটামল এণ্টিবায়টিক চব আছিল কিন্তু তেতিয়া তেনেকুৱা নাছিল জ্বৰটো নকমেহে নকমে তেতিয়া জ্বৰটো কমাবলৈ শিৱই কি কাম কৰিছে টিম চি ডাইৰেক্ট অন পাউণ্ডছ 5 4 3 2 ক্লোজ টিম চি ডাইৰেক্ট বিষখিনি মেঘ হিচাপে উলিয়াই দিলে মেঘখিনি আকৌ পৃথিৱীত পৰিলে নহয় টিম বি পাছ টিম এ সাপডাল গলত মেৰুৱাইলে যাতে বিষখিনি সাপডালে খাই দিব পাৰে অ'কে তোমালোকে কি ক'বা মানে সেইকাৰণে ৰুদ্ৰাক্সবোৰ পিন্ধিছে মানে ৰুদ্ৰাক্সে জ্বৰ কমায়
জানো এনেই কি আছে কেছ মিথোলজি ইথলজিকেল কেছ তোমালোকে কি ক'বা মই তাণ্ডৱ নৃত্য কৰিম চব তোমালোকে কি ক'বা আকৌ এবাৰ বিষ খাই দিলে ডাবল ড'জ হৈ গ'ল এণ্টিডট মানে এণ্টিডট টাইপ হ'ব আকৌ বিখিনি খাই দিলে জ্বৰটো কমি গ'ল নহয় দৰ্শকে কি ক'ব কি কৰিছিল খুটা খাই দিলে কি ক'ব মই শুনা নাই পাৰ্বতীৰ স্তনপান কৰিলে নহয় আৰু মানে এই কি এসএস লগাই দিছিল গাত গাত এসএস চাই খালি নহয় কিবা ক'ব নেকি ডম্বৰু বুজাইছে নহয় বাকী চব হৈ গ'ল অকল চাগে যে মূৰত জম্বাইটো আছে জম্বাইটো শীতলতাৰ প্ৰতীক বুলি কোৱা এই শীতলতাৰ প্ৰতীক কাৰণে কিনাৰ পৰাই বৰ মূৰত জম্বাইটো সদায় এবাৰ তোমালোকৰ প্ৰত্যেক প্ৰশ্ন টিম বি ডাইৰেক্ট কুৱেশ্যন এবিধ প্ৰাণীয়ে পোহৰ সৃষ্টি কৰে আৰু পোহৰ সৃষ্টি কৰা প্ৰাণীবিধৰ আঁৰত থকা বৈজ্ঞানিক বা ৰাসায়নিক সামগ্ৰী দুবিধৰ নাম হ'ল লুচিফেৰাছ আৰু লুচিফেৰিন এতিয়া মোক ক'ব লাগে লুচিফেৰাছ আৰু লুচিফেৰিনৰ উপস্থিতিৰ কাৰণে কি প্ৰাণীয়ে পোহৰ নিৰ্গত কৰে তোমালোকৰ প্ৰত্যক্ষ আটাই পাউচ কৰিছে আটাই পাউচ লিখা টিম এ প্লাছ 10 টিম সি প্লাছ 10 ইয়ে 10 নম্বৰ পাইছে ইয়ে 10 নম্বৰ পাইছে একে 10 নম্বৰ পাইছে বি জোনাকী পৰুৱা এইটো জোনাকী পৰুৱাত লুচিফেৰিন আৰু লুচিফেৰাছ নামৰ দুবিধ পদাৰ্থ থাকে ৰাসায়নিক দ্ৰব্য থাকে তাৰ কাৰণে জোনাকী পৰুৱা পোহৰ নিৰ্গত জোনাকী পৰুৱা ইংৰাজীত কি কয় ফায়াৰ আৰু এইটো আমাৰ শেষৰটো প্ৰশ্ন টিম এ লৈ দেখাত এইটো এটা বনৰীয়া মেকুৰী যেন পায় দেখাত তুমি যদি বস্তুটো চোৱা দেখাত দেখিবা এইটো বনৰীয়া মেকুৰী এটা কিন্তু এই বনৰীয়া মেকুৰীটো বৰ্ণনা এইদৰে দিয়া হৈছে গ্ৰেচ এলিগেন্স পাৰফৰ্মেন্স পাৱাৰ এণ্ড দ্য এম্বিশ্যন টু লিড ফৰৱাৰ্ড মানে শক্তি সাহস কাৰ্যদক্ষতা ক্ষমতা আৰু আগলৈ জঁপিয়াই যোৱাৰ মানে সামৰ্থ্য এতিয়া মোক ক'ব লাগে কিহৰ কথা কৈ আছো জাংগল কেট আমি ক'ত দেখা পাওঁ এই জাংগল কেট আমি ক'ত দেখা পাওঁ মই কিহৰ কথা কৈ আছো কিহৰ বিষয়ে কৈ আছো 5 4 3 2 they are bounce নহয় ওচৰৰে গৈছে কিন্তু নহয় গুড গেছ নহয় -10 টিম সি -10 নহয় টিম ডি সি আৰু ডি -10 ওকে ডাইৰেক্টটো আছিল এ মই কিহৰ কথা কৈ আছো লিওপাৰ্ড ওকে মানে অকল লিওপাৰ্ড বুলি ক'লেও নহ'ব আমি ক'ত দেখা পাওঁ কি ভালদৰে ক'ব লাগিব এতিয়া লিওপাৰ্ড এটা আমি ধৰা হ'ল সুন্দৰবনত যাম তাতে এটা লিওপাৰ্ড দেখি সেইটো মানে তেনেকৈ কম নে মই বুজাই ক'ব লাগিব আমি দেখিছোঁ উত্তৰটো দেখিছোঁ কিন্তু এইদৰে ভবা নাই এইটোৱে কথা বাছ কেংগাৰু ডাঙৰ মাৰ্বেল কেট ক'ত দেখা পাওঁ তোমালোকৰ -10 ব্লেক পেন্থাৰ নহয় দৰ্শক মই কৈ আছিলোঁ এইটো আমি দেখিছোঁ ভালো পাওঁ ব্ৰেণ্ডখন এইটো বৰ্ণনা এইটো ৰাউণ্ডৰ ইমানতে অন্ত পৰিল সকলে আৰু মই দৰ্শকৰ ওচৰলৈ গৈছোঁ দালাল ষ্ট্ৰীট ৰাজ্য বম্বে ষ্টক এক্সচেঞ্জৰ এটা শাখাত NSE এতিয়া কাম চলে স্পৰ্টছ A43 ঠিকে আছে B5
C83, C83, E57, D57, E40, E40, F60. F60 ঠিক আছে আৰু দুটা ৰাউণ্ড বাকী আছে 5 আৰু 6 মই ভবাতকৈ আগতে শেষ হ'ব খুব ভাল কথা 5 নম্বৰ প্ৰশ্নলৈ যাম 5 নম্বৰ খালী কাগজ আছে না খালী কাগজ নাই এখন বগা এৰ পৰা আৰম্ভ কৰিম ৰুলখিনি চাবা স্কোৰিং পেটাৰ্ণ +10 0 1 pounds +10 -10 সিম্পল হৈ গ'ল এটা মই প্ৰশ্ন দেখাম প্ৰশ্নটোৰ উত্তৰ যদি চিধাচিধি দলটোৱে দিলে 10 নম্বৰ পাব ভুল উত্তৰ দিলে নম্বৰ কটা নাযায় আকৌ যদি সেই ডাইৰেক্টৰ সময়তে বাকী কিবা এটা কাউন্ট কৰে তেতিয়া 10 আৰু -10 হ'ল only the team with direct question ধৰা হ'ল মই এক ডাইৰেক্ট প্ৰশ্ন এটা সুধিছো তেওঁলোকেহে ক'ব পাৰিব যে মোক ক্লু এটা লাগে মই ক্লু এটা দেখাম ক্লুটো দেখুৱাৰ পিছত যদি দলটোৱে উত্তৰ দিয়ে 5 নম্বৰ পাব আকৌ যদি ক্লুটো দিয়াৰ পিছত দলটোৱে ভুল উত্তৰ দিয়ে নম্বৰ কটা নাযায় উত্তৰ নিদিলে নম্বৰ কটা এই ক্লুটো দেখুৱাৰ পিছত যদি আকৌ তিনিবিলাকে পাউন্স কৰে ভুল উত্তৰ দিয়ে +5 আৰু ধৰা হ'ল এটা দলে আগতে 10 নম্বৰৰ ক্ষেত্ৰতে পাউন্স কৰিছে ভুল হৈছে তেওঁলোকে ক্লু দেখুৱাৰ পিছত ৰিপাউন্স কৰিব পাৰে স্যাৰ এনেকুৱা হৈছে যে তেওঁলোকে ফাৰ্ষ্ট ক্লুটো নহয় সেকেন্ড ক্লু ফাৰ্ষ্ট এটাই ফাৰ্ষ্ট ক্লুটো সেকেন্ড ক্লু লৈকে গ'ল সেকেন্ড ক্লু নাই এটাই বুঝছেনে এটাই এটা প্ৰশ্ন এটা কি স্যাৰ ৰিপাউন্স কৰাৰ পিছতো সিবিলাক আহিব +5 ওকে বুজিছা মানে ওকে ধৰা হ'ল ইয়েছ এই দলক মই সুধিছোঁ যে অসমৰ কোনগৰাকী মুখ্যমন্ত্ৰীয়ে ককাদেউতা নাতি আৰু নাতি চলচ্চিত্ৰখনত অভিনয় কৰিছে তেওঁলোকে পাৰিলে চিধাচিধি কৰিলে 10 নম্বৰ পাব এটা ভুল উত্তৰ দিলে নম্বৰ টকা নাযায় ক্লিয়াৰ উত্তৰ নিদিলেও নম্বৰ টকা নাযায় হ'ল যদি সেই অৱস্থাত কোনোবাই পাউন্স কৰে 10 নম্বৰ পাব যদি ভুল হ'লে 10 নম্বৰ কটা যাব ক্লিয়াৰ ধৰা হ'ল তাৰপিছত টিম এ ক'লে টিম এফ এ ক'লে যে মই নোৱাৰোঁ মোক এটা ক্লু লাগে সেই কথাটো কিন্তু ডাইৰেক্ট প্ৰশ্ন সোধা টিমটোহে ক'ব পাৰে বেলেগে ক্লু আহিব নোৱাৰে ডাইৰেক্ট প্ৰশ্নটো সোধা টিমটোহে আৰু যদি ভুল উত্তৰ নিদিলে তেতিয়া নোৱাৰে ক্লু বিচাৰিলেহে যদি আগত উত্তৰ নোপোৱা পাৰি ভুল উত্তৰ তেতিয়াহে ভুল উত্তৰ দিয়ে নেকি তোমালোকে নক'লে মই এতিয়া বুজিছা এতিয়া তোমালোকে 10 কেইটা 5 পাবা আৰু সেই অৱস্থাত বাকী 10 বিলাকে 5 +5 -5 পাউন্স আৰু আগৰবাৰ ভুল উত্তৰ দিলে দল এটা ৰিপাউন্স কৰিব পাৰে বুজিছা নহয় কুৱেশ্যন শুড নট পাছ অকণমান কাৰণে মুকলি আছে প্ৰত্যেকটো প্ৰশ্ন নো মিনিং টু পাছ হ'ব ইন এফ প্ৰত্যেকটো প্ৰশ্ন ডিগ্ৰী 60 এটা অডিঅ' বাজিব কোন আছে ইয়াত অডিঅ' এটা বাজিব Five, 4, 3, 2, close. তোমালোকে কিবা ক'বা ক্লু লাগিব ক্লুটো দিয়াৰ পিছত পাউন্স কৰিব পাৰা +5 -5 ফৰ +5 ওকে ক্লু মই ক্লুটো দেখাইছোঁ স্নেহ তীৰ্থ অন পাউন্স 5, 4, 3, 2, 1 okay A and C are on pounds -5 team A team C +5 team C এতিয়া যদি F এর উত্তর দিয়ে তাহলে 5 নম্বর পাবো দিলে কত উত্তর ইউটা দিয়ে আছে তো স্নেহতীর্থ কি মানে দেখেতো একেটা ধরনা কিয় দিলে স্নেহতীর্থ একেটা দেউতাকৰ নাম আছিল তীৰ্থনাথ ভট্টাচাৰ্যৰ মাকৰ নাম আছিল স্নেহলতা ভট্টাচাৰ্য আৰু এখানে ঘটনাৰ নাম স্নেহতীৰ্থ বীৰেন্দ্ৰনাথ দত্তদেৱে এই গীতটো প্ৰথমে গাইছিল বুজিছা বুজিছা মই নিয়মটো ইজি এইবিলাক নতুন মই টেক্সট কৰি চাইছোঁ কেনেকুৱা ভাল লাগিছে ওকে টিম ই প্ৰথম প্ৰশ্নটো মই দেখাইছোঁ এটা এটা ফেচবুক পোষ্ট মোৰ ফেচবুকৰ টাইমলাইনত এটা পোষ্টটো যিগৰাকী ব্যক্তিয়ে দিছে তেওঁ লিখিছে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱবাণী অনুষ্ঠানে সোণালী জয়ন্তী বৰ্ষত ধৰি দিলে
1975 চনৰ 15 আগষ্টৰ দিনা আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় পুথিভঁৰালৰ প্ৰেক্ষাগৃহত যুৱবাণী অনুষ্ঠান উদ্বোধন কৰা হয় আৰু 16 আগষ্টৰ দিনা অনুষ্ঠানটো ব্ৰডকাষ্ট কৰি দৈনিক 2 ঘণ্টা প্ৰচাৰৰ শুভ আৰম্ভ কৰা হয়। তেওঁ লিখিছে যে মই আছিলোঁ এই যুৱবাণী অনুষ্ঠানৰ প্ৰথম প্ৰযোজক, মই কোন বাই বস্তু কোনে লিখিছে, মই নামটো প্ৰথম থাকি দিছোঁ আৰু মই কোন। অন পাউণ্ডছ 5 4 3 2 পাউণ্ডছ কৰা নাই তোমালোকে ক'বা নেকি উত্তৰ? কিউ অ'কে কিউ হ'ল কটন কলেজ, এইটোৱে কিউ। আৰু এতিয়া পাউণ্ডছ কৰিবা নেকি? 5 4 3 2 1 You have plus 5 minus 5. Plus 5. Yes. F plus 5. Protect the first of all over as well. Okay. Then প্রথম করে কি হবে? রবীন বৰুৱা ছাৰৰ জনপ্ৰিয় উপন্যাস প্ৰথম কলেজ আৰু ৰবীন বৰুৱা ছাৰ আছে যুৱবাণী অনুষ্ঠানৰ প্ৰথম প্ৰযোজক। Now team D. Very good. সুৰেন্দ্ৰনাথ প্ৰেমীদেৱে কলেজীয়া পৰীক্ষা দিয়াৰ পাছতে 1950 চনত ৰামধেন আলোচনী আয়োজন কৰা চুটিগল্প প্ৰতিযোগিতাত অংশ লৈ প্ৰথম পুৰস্কাৰ হিচাপে 30 টকা লাভ কৰিছিল। এতিয়া 30 টকাই আজি 6000 টকা আছে। অসমীয়া সাহিত্যৰ চিৰসেউজ গল্পটোৰ নাম, সেই গল্পটোৰ নামেৰে গল্প পুথিও আছে। টিম ডি ডাইৰেক্ট 5 4 3 2 1 ক্লোজ। তোমালোকক ক্লু লাগিব নেকি নে উত্তৰ দিবা? ক্লু লাগিব। This is the clue. Yes, it's full clue. This is the clue. Okay. Bounce 5 4 3 2 1 close. Team C on bounce this time. Bounce time. Team C plus 5. Team C plus 5. Team A plus 5. Fantastic. তোমালোক কোন ক্লাছত পঢ়া, কোন শ্ৰেণী? তুমি 6 আগে ঠিক আছে। ক্লাছ 5 এ আৰু চি এ পাইছে। এইটো ডাইৰেক্ট কুৱেশ্যন আছিল তোমালোকৰ। উত্তৰটো অশান্ত ইলেক্ট্ৰন। ইয়াত ইলেক্ট্ৰন আমি প্ৰথম নিউক্লিয়াছ নিউট্ৰন চাই আছিল, ইলেক্ট্ৰনেই হ'ব অশান্ত ইলেক্ট্ৰন। ক্লাছ 5 টিম বি অশান্ত ইলেক্ট্ৰন। 4 নম্বৰ প্ৰশ্ন টিম চি। On December 1, 2023, R. Vaishali became only the third woman from India to receive this prestigious title in the title. 2023 চনৰ 1 ডিচেম্বৰত R. Vaishali নামৰ ব্যক্তিগৰাকী এই সন্মান লাভ কৰা ভাৰতৰ তৃতীয়গৰাকী মহিলা হিচাপে পৰিগণিত হয়। সন্মানটো কি? পাউন্স কোনোবাই কৰিব নেকি? নো ক্লোজ। উত্তৰ দিবা। গ্ৰেণ্ড মাষ্টাৰ ক্লাছ 10 Class 10. Who was the first one? Amir Hamid Banawali has the प्रथम गुजराती Grandmaster. Rohida Grandmaster. Vaishali Ramesh Babu. Team C plus 5. Bandar Buena. এবার ই দললৈ প্ৰশ্ন হ'ব। বি sorry বি দললৈ প্ৰশ্ন। Which was the first foreign country to issue a postcard outside India to respect Gandhi? মহাত্মা গান্ধীক সন্মান জনাবলৈ এখন পোষ্টকাৰ্ড সাজু কৰা বা পোষ্টকাৰ্ড উলিয়াই দিয়া, পোষ্টকাৰ্ড মানে প্ৰকাশ কৰা ভাৰতৰ বাহিৰৰ প্ৰথমখন দেশখন আছিল। প্ৰথমখন বিদেশী ৰাষ্ট্ৰ কি আছিল? পাউন্স 5 4 3 2 ক্লোজ। মাইনাস ক্লু। ওকে টিম বি ক্লু। ওকে এই দেশখনৰ ৰাজধানী চহৰখনৰ নাম ৱাৰ্ছ। এইটো বাতৰি কাকত সেইকাৰণে মই এতিয়া বাতৰি কাকত চাইছোঁ দেশখনৰ বিষয়ে পঢ়িলে তেতিয়া গম পাম। অন পাউন্স 5 4 3 2 1 ক্লোজ। আটাই পাউন্স 4 plus 5 minus 5 this time. Plus 5 team A, team C plus 5 team E plus 5 team E plus 5 team F plus 5 team B direct. Pass. গাজিৰে হাত দাঙি আছে পাছফালে। ওকে এইখন কুইজো ইউটিউবত আহিবনে? আহিব।
ইণ্ডোনেছিয়া নহয় দৰ্শক পোলেণ্ড পোলেণ্ড এইটো শুদ্ধ উত্তৰ পোলেণ্ড আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শেহতীয়াভাৱে দ্বিদেশীয় ভ্ৰমণৰ প্ৰথম ক্ষেপত বা প্ৰথম পৰ্যায়ত পোলেণ্ডত উপস্থিত হৈছিল আৰু তাৰ পাছতে ক'লৈ গৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী শেহতীয়া ভ্ৰমণ ক'লৈ গৈছিল পোলেণ্ড আৰু এইখন আছিলে পোষ্টকাৰ্ড 1969 চন এইবাৰ এই দললৈ প্ৰশ্ন হ'ব এই দল অ'কে অতি চমুভাৱে ক'বলৈ গ'লে অসমৰ কোনখন জিলাত সৃষ্টি অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় সমষ্টি এইখনে উত্তৰ পূব ভাৰতৰ একমাত্ৰ বিশ্ববিদ্যালয় যিয়ে ক্ৰীড়াৰ সৈতে জড়িত কাম কাজ বা পাঠ্যক্ৰমে ছাত্ৰ ছাত্ৰীক দিয়ে তেওঁলোকে স্পৰ্টছ ছায়েন্স ক্ৰীড়া বিজ্ঞান ফিজিকেল এডুকেশ্যন আদি পেলাই দিয়ে সংলগ্ন ক্ষেত্ৰত মানে হেৰি শিক্ষাদান কৰে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি অ'কে 5 4 3 2 1 ক্লোজ তোমাল পাঁচ কৰিছা মাইনাছ 10 টিম চি মাইনাছ 10 তোমালোকে ক'বা নে তোমালোকক ক্লু লাগিব ক্লুত এটা গান বা ভিডিঅ' হ'ব আমি চাই এতিয়া পাউন্স 5 4 3 2 ক্লোজ দে আৰ অন ৰিপাউন্স এইবাৰ 5 নম্বৰ পাইছে আগৰবাৰ 10 টকা গৈছে এইবাৰ 5 পাইছে ৰিপাউন্স অ'কে বাকী পাউন্স কৰা নাই টিম এ 5 দৰ্শক ডিব্ৰুগড় মই গানটো কিয় বজালো মই জ্যোতি সংগীত কিয় মই ক্লু হিচাপে কিয় বজালো জ্যোতি এইটো ৰাউণ্ড শেষ হ'ল আমি স্ক'ৰখিনি চাই কৰালৈকে বহুত প্লাছ মাইনাছ হৈছে চাগে স্ক'ৰখিনি কৰি আছে আৰু মই ভাল পাইছোঁ এনেকুৱা এটা শিক্ষক থাকিলে সদায় ভাল মই যোগ্য ব্যক্তি এজন পাইছোঁ +10 -5 +2.5 স্ক'ৰখিনি সাজু হোৱালৈ মই দৰ্শকক যদি আছে মই প্ৰশ্ন এটা দেখুৱাম উত্তৰ পূৰ্বাঞ্চলৰ কোনটো পৰ্যটনস্থলীৰ নাম স্থানীয় ভাষাত ষ্ট্ৰীম আৰু দ্য এণ্ড ষ্ট্ৰীম মানে জুৰি বা বৈ থকা পানী ধাৰত বৈ থকা পানী আৰু দ্য এণ্ড শেষ কোনটো পৰ্যটনস্থলীৰ নাম স্থানীয় ভাষাত ষ্ট্ৰীম আৰু দ্য এণ্ড মণিপুৰৰ কি পৰ্যটনস্থলীটোৰ নাম ক'ব লাগিব অসম বুলি ক'লে না লোকতাক লেক এইটো আছিল লোকতাক লেকৰ ছবি চাপৰি হ'ব লাগে লোকতাক লেক আপোনাৰ ঘৰ তেওঁলোকৰ মা বজালিৰ পৰা আহিছে বজালি জিলাত চাকৰি কৰিছিলে ধন্যবাদ জনাইছোঁ লোকতাক লেক মণিপুৰৰ ভাষাটো কি আছে কি ভাষা দৰকাৰ এতিয়া মেইনটেইন স্ক'ৰখিনি জানি লওঁ আৰু ইয়াৰ পিছৰ ৰাউণ্ডটো অ'কে ৰাউণ্ড 6 ৰেপিড ফায়াৰ এইটো কুইজৰ শেষৰটো ৰাউণ্ড ৰেপিড ফায়াৰ শেষতে A43 কিমান হৈছে এইটো ঠিক আছে 5 নম্বৰ C103 ঠিক আছে কিমান হ'ব লাগে 83 আগৰ 83 আছিল D67 D67 E50 F65 চাগে 40 only 40 minutes. You go to E45 F66. হ'ব এইটো মই এৰ পৰা ভাবিম বাগৰি যোৱালৈ কথা নাই কোনো ধৰণৰ কথা নাই মই কিন্তু এৰ পৰা ভাবিম নিয়মখিনি দেখুৱাই দিছোঁ 5 questions 25 seconds 5টা প্ৰশ্ন 25 ছেকেণ্ড হ'ব +5 for each correct answer প্ৰতিটো শুদ্ধ উত্তৰৰ কাৰণে 5 নম্বৰকৈ পাব নো নিগেটিভ মাৰ্কিং ভুল উত্তৰ দিলে বা উত্তৰ নিদিলে নম্বৰ পতা নাযায় নো নেক্সট কুৱেশ্যন আনটিল দ্য টিম says pass
লওঁতে পিছত বা নেক্সট বা পাছ বুলি নোপোৱালৈকে মই পিছৰ প্ৰশ্নটো নুশুনো যদি তোমালোকে ৰৈ থাকা ময়ো ৰৈ থাকিম সময় গৈ থাকিম অনলি ফাৰ্ষ্ট আনচাৰ উইল বি একচেপ্টেড তোমালোকৰ দুজনৰ ভিতৰত যিটো প্ৰথমে উত্তৰ পোৱা সেইটোহে মই গ্ৰাহ্য কৰিম কোনোবাই শচীন তেণ্ডুলকাৰ কৈছে কোনোবাই সৌৰভ গাংগুলী কৈছে যিয়ে প্ৰথমতে কৈছে সেইটোহে মই গ্ৰাহ্য কৰিম বুজিছা repeat of past or wrongly answered questions in next seconds যদি সময় ৰৈ যায় যদি সময় শেষত ৰৈ যায় তেতিয়া উত্তৰ নিদিয়া বা ভুল হোৱা উত্তৰ প্ৰশ্নবিলাক আকৌ বুজিছা প্লাছ 5 বোনাছ ফৰ অল কাৰেক্ট যদি তাৰ পাছতেই উত্তৰ হয় 5 গুণ 25 যোগ 5 সমান 30 নম্বৰ বুজিছানে ক্লিয়াৰ বুজিছা মোক সময় ষ্টাৰ্ট বুলি ক'লে ষ্টাৰ্ট কৰিব আৰু ওকে বুলি ক'লে বন্ধ ওকে ওকে বুলি ক'লে মই বন্ধ কৰিম ওকে চ' ফাৰ্ষ্ট কুৱেশ্যন টিম এ ক'ব লাগিব তাৰ প্ৰশ্নবিলাক মাতি হ'ব টিম এ ফাৰ্ষ্ট কুৱেশ্যন ষ্টাৰ্ট কামাখ্যা আৰু ৰঙিয়া দুটা ৰেলৱে জংচন সঁচা নে মিছা প্লাছ 5 ৰমেন ডেকা কোন ৰাজ্যৰ ৰাজ্যপাল প্লাছ 5 ইয়াত এখন অৰণ্য আছিল ৰচক প্লাছ 5 কটন কলেজৰ প্ৰতিষ্ঠা কোন চন নহয় গায়িকা তৰালী শৰ্মাৰ দেউতাক 25 ছেকেণ্ডত এটা গুৰুত্ব দিছে 4টা শুদ্ধ উত্তৰ কামাখ্যা দুটা ৰেলৱে জংচন সঁচা নে মিছা সঁচা দলটোৱে সঁচা বুলিয়ে কৈছে ৰমেন ডেকা কোন ৰাজ্যৰ ৰাজ্যপাল ছত্তীশগড় ইয়াত এখন অৰণ্য আছিল অশোক অনুৰাধা শৰ্মা পূজাৰী কটন কলেজ প্ৰতিষ্ঠা কোন চন সেই চনটো ভুল কৰিছে কি হ'ব লাগিছে 1901 হ'ব লাগিছে দলটোৱে 1 লাখ এইটোৱে ৰেপিড ফায়াৰ গায়িকা তৰালী শৰ্মাৰ দেউতাক প্ৰভাত শৰ্মা হ'ল টিম বি ষ্টাৰ্ট আজাৰবাইজানৰ ৰাজধানী 5 বিশ্ব হস্তি দিৱস 5 লোকসভাৰ বৰ্তমান অধ্যক্ষ চেয়াৰমেন 5 সময় শেষ হ'ল এই দলটোৱে এটা শুদ্ধ উত্তৰ দিব নোৱাৰিলে আজাৰবাইজানৰ ৰাজধানী বাকু বিশ্ব হস্তি দিৱস 12 আগষ্ট লোকসভাৰ বৰ্তমান অধ্যক্ষ ওম বিৰলা অগ্নিকবি জতুৱা ঠাঁচ তিলক এটা উত্তৰ কৰা মানে কি এই দলটো তিনিটাতে শেষ হৈ গ'ল অ'কে টিম চি ষ্টাৰ্ট ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত প্লাছ 5 T20 বিশ্বকাপ 2024 ৰানাৰ্ছ আপ প্লাছ 5 শংকৰদেৱৰ বুঢ়ীমাকৰ নাম প্লাছ 5 গান্ধীজীৰ মৃত্যুৰ তাৰিখ চন প্লাছ 5 বিলতে হালিছে ৰচক প্লাছ 5 ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ T20 বিশ্বকাপ 2024 ৰানাৰ্ছ আপ দক্ষিণ আফ্ৰিকা শংকৰদেৱৰ ভূমিবাদ ক্ষয়ক্ষতি গান্ধীজীৰ মৃত্যুৰ তাৰিখ 30 জানুৱাৰী 1948 বিলতে হালিছে ৰচক বিষ্ণুপ্ৰসাদ টিম ডি প্লিজ বি কোৱাইট টিম ডি ষ্টাৰ্ট সনেট কবিতাত মুঠ শাৰী প্লাছ 5 ইউক্ৰেইনৰ ৰাজধানী প্লাছ 5 দেৱাল কোনজন ভাৰতীয় ক্ৰিকেটাৰ প্লাছ 5 ধৰিত্ৰী দিৱস 22 মাৰ্চ ভুল নবীন পাটনায়ক কোন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল নাই 5টাই প্ৰশ্ন ধৰিত্ৰী দিৱস 22 এপ্ৰিল প্লাছ 5 নবীন পাটনায়ক ৰাজ্যখন কি নহয় ৰাজ্যখন সনেট কবিতাত মুঠ শাৰী 14টা ইউক্ৰেইনৰ ৰাজধানী কিয়েভ দেৱাল ক্ৰিকেটাৰজন ৰাহুল দ্ৰাবিড় ধৰিত্ৰী দিৱস 22 এপ্ৰিল নবীন পাটনায়ক ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল এই দলটো এবাৰ বিহাৰ ক'লে আৰু এবাৰ বেলেগ এখন ৰাজ্যৰ এইটো দলৰ তিনিটা দল 1 2 3 4 30 নম্বৰ পাইছে ওকে টিম ই টাইম ষ্টাৰ্টছ না দখনা এবিধ কি প্লাছ 5 1 কেজি চাপানৰ দাম 1000 টকা এপোৱাৰ দাম কিমান
ক্লাছ 5 গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য 5 ASTC সম্পূৰ্ণ অঞ্চল ক্লাছ 5 নাৰদৰ বাহন ক্লাছ 5 গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য চাৰিটা প্ৰশ্ন দখনা এবিধ হাজিৰা কাপোৰ 1 কেজি চাহপাতৰ দাম 1000 টকা মৌখিক এপোৱাৰ দাম কিমান 250 টকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ASTC সম্পূৰ্ণ অঞ্চল আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন নাৰদৰ বাহন ঠেকি অ'কে F. Okay. যদি তাই হোৱা নাই ইয়াতে প্ৰতিযোগিতাখন শেষ হ'ব ওকে স্টাৰ্টছ নাও অমৃতকৈ কলেজৰ তুমি ডেছবৰ্ডলৈ কি বহি ভাগৰিকা ক্লাছ 5 মনিকা বাত্ৰা কি খেল বিজি ক্লাছ 5 টাইম স্কুৱেৰ কোন দেশত US ক্লাছ 5 ইখানন্দী বায়ুনদী এইবোৰ কি পাঁচ জতুৱা ঠাঁচ মহন্তৰ চিন ক'ত মানে কি চিনাকি নহয় ইখানন্দী বায়ুনদী এইবোৰ কি অমৃতকৈ কলেজৰ তুমি ডেছবৰ্ডলৈ খালী ঠাইত কি বহিবা মই নাজানো এইবিলাক প্ৰশ্ন ৰেপিড ফায়াৰত সোধে নাই ৰেপিড ফায়াৰত মই ভাবোঁ মনটো ঘূৰিব লাগে সেইটোৱে ৰেপিড ফায়াৰ অমৃতকৈ কলেজৰ তুমি ডেছবৰ্ডলৈ খালী ঠাইত কি বহিব সাগৰিকা বৰ্ডলৈ মনিকা বাত্ৰা কি খেল টেবল টেনিছ টাইম স্কুৱেৰ কোন দেশত USA আমেৰিকা যুক্তৰাষ্ট্ৰ ইখান অগ্নি বায়ুনদী এইবোৰ কি দিশ পূব পশ্চিম উত্তৰ দক্ষিণ ইখান অগ্নি বায়ুনদী উৰ্ধ অদয় দহটা দিশ জতুৱা ঠাঁচ মহন্তৰ চিন ক'ত এই দলতে 15 নম্বৰ পাইছে যদি চাই হোৱা নাই স্কোৰবিলাক জানি লৈছোঁ এটা অপশ্যন দিলোঁ দি বাগৰি যোৱা কৰি এইটোৱে জিকে আছে এইটো ভাল হৈছে আৰু কাৰোবাৰ প্ৰতিযোগিতাখনৰ বিষয়ে কিবা আপত্তি আছে নেকি প্ৰতিযোগীসকলক কৈছোঁ ইংলিছ স্কোৰসমূহ জানি in 68 68 নম্বৰ পাইছে হাতছাপৰ গজা টিগু আৰু পাঠশালা 68 তোমালোক নলবাৰী 5 নম্বৰ পাইছা ওকে টিম বি 5 টিম চি অগ্ৰাপাৰ আৰু ইচ্ছাটা কৰি 133 প্ৰথম স্থান লাগিল তোমালোক নলবাৰী পাঠশালা ওকে 87 স্থান সেকেন্ড দ্বিতীয় স্থান লাভ কৰিছে নলবাৰী 65 F নলবাৰী 80 পজিশন থাৰ্ড ওকে গতিকে প্ৰথম হ'ল শংকৰদেৱ শিশু নিকেতন ঘগ্ৰাপাৰ আৰু ইচ্ছাদঘৰীয়া দ্বিতীয় স্থান শংকৰদেৱ শিশু নিকেতন লখিমপুৰ দুয়োগৰাকীয়ে আৰু তৃতীয় স্থান লিটিল ফ্লাৱাৰ স্কুল নলবাৰী গোটেইকেইটা দল বেলেগ বেলেগ ঠাইৰ পৰা আহিছে এইটোৱে মোৰ ভাল লাগিছে মই ভাবোঁ পৰিচালক হিচাপে মই তাতেই সুখী আটাইকেই ধন্যবাদ জনাইছোঁ আৰু আয়োজকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱা বছৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিল নলবাৰী বিভিন্ন অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিছিল এইবাৰ অসম ভিত্তিত মুকলি কৰি দিছে এইবাৰো অসমৰ বেলেগ বেলেগ জিলাৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে আশা কৰিছোঁ এই যাত্ৰা অব্যাহত থাকিব আমাৰ স্কৰিং কৰি দিছে উৎপল দেখিছে কালি ৰাতি মোক ছাৰে মেছেজ কৰিছে কাইলৈ গৈ আছোঁ কাইলৈ লগ পাম বুলি কৈছে ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ পাঠশালাৰ পৰা আহিছে ৰবেন্দা ছাৰ আহিছে প্ৰতিখন কুইজতে আহে ছাৰে আজিৰ পৰা 3 মাহমান আগতে মোক ছাৰে মেছেজ কৰিছিল তোমাৰ এখন কুইজৰ বাবে ব্যাকুল হৈ আছে আৰু যিদিনা এই কুইজৰ কাৰণে মোক আয়োজকে ফোন কৰিছিল মই সেই মেছেজটো ছাৰক ৰিপ্লাই দিছিলোঁ যে আপোনাৰ ব্যাকুলতাৰ অন্তত তেনেকৈ লিখিছে গতিকে মই ভাবোঁ আজি ছাৰকে আশা পূৰণ হ'ল ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উপস্থিত আটাইকে ধন্যবাদ জ্ঞাপন কৰি প্ৰতিযোগিতাখনৰ সামৰণি কৰিছোঁ আৰু অকণমান পাছতে ইয়াতে পুৰস্কাৰসমূহ বিতৰণ কৰা হয় আপোনালোকে যে পুৰস্কাৰখিনি লৈ ইয়াৰ পৰা বিতৰণ ষষ্ঠ স্থান লাভ কৰিছে ইক্ষিত আৰু স্পন্দন বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় নলবাৰী কৰিছে শংকৰদেৱ শিশু বিদ্যালয় টিহু আৰু কৃষ্ণকান্ত সন্দিকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় হিমাংশু আৰু সৃষ্টি শ্ৰেয়ম বৈশ্য ঠিক আছে আমি সেই দলটোকে বিচাৰিছোঁ চতুৰ্থ স্থান লাভ কৰিছে
হিমাংশু আৰু সৃষ্টি শ্ৰেয় বৈশ্য শংকৰদেৱ শিশুনিকেতন টিহু আৰু কৃষ্ণকান্ত সন্দিকৈ ফ'ৰ্থ প্ৰাইজ পাব্লিক স্কুল নলবাৰী সংগীত শৰ্মা আৰু শাশ্বতী শৰ্মা সংগীত শৰ্মা আৰু শাশ্বতী শৰ্মা পঞ্চম স্থান স্থান লাভ কৰিছে লিটিল ফ্লাৱাৰ স্কুল নলবাৰী বিবেক বৰ্মন আৰু সুৰজ আহমেদ হাথিনাপুৰ শংকৰদেৱ শিশুনিকেতনৰ প্ৰিন্স উজিৰ আৰু দৃষ্টি উজিৰ প্ৰথম স্থান লাভ কৰিছে শংকৰদেৱ শিশুনিকেতন ঘগ্ৰাপাৰ আৰু ইচ্ছাদ বৰিয়াৰ ইমলীনা বৰুৱা আৰু মঞ্জিষ্ঠা কুমাৰে ইমলীনা আৰু মঞ্জিষ্ঠা আৰু এই প্ৰতিযোগিতাৰ গোটেইখিনি কিতাপ সন্মানীয় দাস ছাৰে দিছে মই দেখিছোঁ দাস ছাৰে স্কলাৰৰ বাবেও দুখন কিতাপ লৈ আহিছে মই ছাৰকে আজি স্কলাৰক কিতাপ এখন অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ কিতাপ পুৰস্কাৰপ্ৰাপ্ত আটাইকে মঞ্চৰ ওচৰত বিচাৰিছে গ্ৰুপ ফটো